ডিগবৈ আইঅ'চিত চাকৰি দিয়াৰ প্ৰলোভনেৰে ডিগবৈ ৩ নং বৰবিলৰে নিবাসী মান সিং নামৰ লোকজনৰ পৰা ধন লোৱাৰ অভিযোগত ডিগবৈ আৰক্ষীয়ে আটক কৰিছে সুপৰ্ণা দত্ত গগৈক। সুপৰ্ণা দত্ত গগৈৰ বিৰুদ্ধে মান সিঙে এজাহাৰ দাখিল কৰিছে ডিগবৈ থানাত। সুপৰ্ণা দত্ত গগৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ঘনিষ্ঠ হিচাপে পৰিচয় আছে। আনহাতে সুপৰ্ণা দত্ত গগৈ বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ এগৰাকী কৰ্মী আছিল। উল্লেখ্য যে কিছুদিনৰ পূৰ্বেও অভিযুক্ত সুপৰ্ণা দত্ত গগৈ অইল আৰু ONGCত চাকৰি প্ৰদান কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। मैंने दे दिया उन्हें गूगल पे के थ्रू मैंने 1 लाख रुपया दे दिया। उसके बाद 7 या 8 तारीख को दिया होगा। कितना दिया? 1 लाख रुपया दिया मैंने 2-4 दिन के अंदर। एक दिन पहले दिन मैंने टोकन मैंने जिस बार बात करने गया था उसी दिन पहले बार मैंने टोकन मैंने 15,000 ले दिया। उसके बाद तो मुझे सब देना ही पड़ेगा नौकरी के लिए। टोटल कितना दिया? 1,13,500 रुपया टोटल मैंने अकाउंट से ट्रांजैक्शन किया और 10,000 कैश दिया। किसको दिया? सुपर्णा दत्त गगोई। कहाँ का है? ये बोरबिल की है मैं भी बोरबिल में ही रहता हूँ। मैंने विश्वास करके दिया। आपका नाम क्या है? मेरा नाम मान सिंह है। मैंने विश्वास करके दिया मेरे अगल बगल की। आप केस दिया? हाँ। कितना दिन हुआ आप पैसा दिया हुआ? ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।